দিম মুঠতে লাখপতি বনাইহে এৰিম সময়ত আপোনালোকক 3 দিনৰ এটা গাঁৱতে ট্ৰেইনিং দিব যে কেনেকৈ আমি টকাটো খৰচ কৰিব লাগে কোনো কথা নাই যদি মোৰ স্বামীৰ ব্যৱসায় আছে তাতো খৰচ কৰক নহলে নিজৰ ঘৰতে খাল আছে তাতে খৰচ কৰক ভাল কামত খৰচ কৰিলে আপোনালোকে দ্বিতীয়বাৰ তৃতীয়বাৰো চৰকাৰৰ পৰা সহায় পাই থাকিব সকলে 10,000 টকাটো ভালকৈ খৰচ কৰিব নিজৰ স্বামীৰ ব্যৱসায় আছে তাতে খৰচ কৰিলেও হ'ব ঘৰত হাল পাতিলেও হ'ব এই 10,000 টকাটো যোনে ভালকৈ ব্যৱহাৰ কৰিব তেওঁলোকক 1 বছৰৰ ভিতৰত আমি আৰু 25,000 টকা দিম প্ৰতিগৰাকী গ্ৰুপৰ মহিলাই 10,000 টকাকৈ লাভ কৰিব আপোনালোকক আহি মই চেক দি থৈ যাম আপোনালোকে চেক লৈ ল'ব কোনো অসুবিধা নাই কিবা দিম বুলি কৈছিল বহুতে বিশ্বাস কৰা নাছিল পুৱা দিনাখনটো বিশ্বাস কৰিবই লাগিব কাৰেণ্টত শৰ্ট লাগিলে তো মানুহে গমেই পাব কাৰেণ্ট আছে বুলি হয় নে এই 10,000 টকাটো যোনে ভালকৈ ব্যৱহাৰ কৰিব তেওঁলোকক 1 বছৰৰ ভিতৰত আমি আৰু 25,000 টকা দিম আৰু যোনে 25,000 টকাটো ভালকৈ খৰচ কৰিব তেওঁলোকক মই 50,000 টকা দিম মুঠতে লাখপতি বনাইহে এৰিম সময়ত আপোনালোকক 3 দিনৰ এটা গাঁৱতে ট্ৰেইনিং দিব যে কেনেকৈ আমি টকাটো খৰচ কৰিব লাগে কোনো কথা নাই যদি মোৰ স্বামীৰ ব্যৱসায় আছে তাতো খৰচ কৰক নহলে নিজৰ ঘৰতে খাল আছে তাতে খৰচ কৰক ভাল কামত খৰচ কৰিলে আপোনালোকে দ্বিতীয়বাৰ তৃতীয়বাৰো চৰকাৰৰ পৰা সহায় পাই থাকিব 10,000 টকাটো লৈ আমি বহুত মহিলাক যাৰ 3টাতকৈ বেছি সন্তান তেওঁলোকক এই আঁচনিটো আমি দিয়া নাই কিয় দিয়া নাই ঘৰত যদি 3টা বাচ্চাই আছে কেনেকৈ তেওঁলোকে প্ৰডাকশন কাম কৰিব উৎপাদনৰ কাম কৰিব জনজাতীয় লোকসকলক আমি 4টা দিছো বাগিচাৰ লোকক 4টা দিছো বাকি 3টা কাৰণ যিমানে সন্তান বেছি হ'ব দেউতাক মাকৰ দায়িত্ব সিমানেই বেছি তেওঁলোকে উৎপাদনমূলক কাম কৰিব নোৱাৰিব আমাৰ আঁচনিটোৰ লক্ষ্য হৈছে যে আমি আপোনালোকক আজি 10,000 টকা আপোনালোকক দিম আৰু আপোনালোকে অহা 1 বছৰ এই 10,000 টকাটো সৎ ব্যৱহাৰ কৰিব কোনোবাই হালত দিব কোনোবাই গিৰিয়েক বা স্বামীৰ ব্যৱসায় আছে তাতে 10,000 টকাটো দিব কোনো আপত্তি নাই বেয়া কামত খৰচ কৰিব নালাগে ভাল কামত খৰচ কৰাত কোনো আপত্তি নাই ঘৰত যদি মোৰ বাগিচা আছে ক্ষুদ্ৰ চাহ খেতি আছে তাতো লগাই দিয়ক কোনো অসুবিধা নাই হালত কৰক মুৰ্গী কৰক কণী কৰক ব্যৱসায় কৰক 1 বছৰ পিছত আমি আপোনালোকৰ ঘৰে ঘৰে আহি পৰীক্ষা কৰিম আমি আপোনালোকক সুধিম যে আপোনালোকে টকাটো ক'ত ব্যৱহাৰ কৰিলে যিসকল আই মাতৃয়ে এই টকাটো সৎ ব্যৱহাৰ কৰিব অহা বছৰ তেওঁলোকক আমি 25,000 টকাকৈ তেওঁলোকক আমি আগবঢ়াম এই 25,000 টকাৰ 12,500 মই বেংকৰ পৰা আনি দিম 12,500 চৰকাৰৰ পৰা দিম চৰকাৰৰ টকাটো ঘূৰাই দিব নালাগে বেংকৰ টকাটো ঘূৰাই দিব লাগিব কিন্তু সুদ দিব নালাগে বেংকৰ সুদটো চৰকাৰে দিব মাত্ৰ মূলটো আপোনালোকে ঘূৰাই দিব আৰু যিসকলে সুন্দৰভাৱে এই 25,000 টকাৰ সৎ ব্যৱহাৰ কৰিব তেওঁলোকক তৃতীয় বছৰটোত আমি 50,000 টকা কৰি আমি আগবঢ়াম হাঁহে যেনেকৈ কণী পাৰে এই 10,000 টকায়ো দুবাৰ কণী পাৰিব এবাৰ 25,000 কণী পাৰিব এবাৰ 50,000 টকাৰ কণী পাৰিব লাগে না নাই লাগে যদি কণী পাৰিব লাগে হাতী আমাৰ হাঁহটোক অলপ খাদ্য বস্তু খুৱাব লাগিব আৰু তাৰ অৰ্থটোৱে হ'ল যে এই টকাটোৰ আপোনালোকে সৎ ব্যৱহাৰ কৰিব লাগিব কাকো খুৱাব নালাগে মাত্ৰ নিজে নাখালে হ'ল নিজে ইয়াক ভাল কামত লগালে হ'ল কোনে কোনে ভাল কামত লগাব সবে লগাব আৰু কোনে কোনে মোবাইল কিনিব যোনে মোবাইল কিনিব তাক মই আৰু 2,000 টকা দি দিম যাতে ভাল মোবাইল এটা পায় কোনে কোনে মোবাইল কিনিব পিছফালে কোনোবাই মোবাইল কিনিব নেকি নিকিনে কোনে কোনে নিকিনে হাত ডাঙক আচ্ছা ৰঞ্জিত দা মোবাইল দোকানীটো ব্যৱসায় বেয়া হৈ গ'ল
এতিয়া মোবাইল দোকানীবিলাকে নকলে হ'ল মামাক অহাবাৰ ভোট নিদিওঁ বুলি সবে আশা কৰি আছে যে আজি উদ্যমিতাৰ টকা হ'ব আই মাতৃসকলে ফেচবুক চাবৰ কাৰণে মোবাইল কিনি ল'ব নিকিনিব নে কোনেও ঠিক আছে ভাল কৰি টকাটো ব্যৱহাৰ কৰক আমি আপোনালোকক অহা বছৰ আৰু 25,000 টকা তাৰ পিছত আমি আপোনালোকক আৰু 50,000 টকা দিম মই আপোনালোকক জনাবলৈ পাই ভাল পাইছো যে